কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ বাসগৃহত। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে সেই খবৰ নিশ্চয়কৈ সকলোৱে পাইছে আৰু আমি কেইটামান মুহূৰ্তৰ পূৰ্বে আগবঢ়াইছিলো সেই বিশেষ খবৰটো যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত। যেহেতু দেখা গৈছিলে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সকলোৱে কৈছিলে যে যি পোষ্টমৰ্টেম ৰিপৰ্ট সেই ৰিপৰ্টটো ৰাজহুৱা কৰাৰ দায়িত্ব হৈছে গৰিমা শইকীয়া গাৰ্গৰ। যদিহে গৰিমা শইকীয়া গাৰ্গে ৰাজহুৱা কৰে তেন্তে কৰিব পাৰে, অন্যথা গৰিমাৰ সন্মতি অবিহনে ৰাজহুৱা কৰিব নোৱাৰিব। আৰু SIT দলে গৈ নিশ্চয়কৈ আজি সকলোৱে জ্ঞাত SIT দল গৈ গৰিমা শইকীয়া গাৰ্গৰ কাহিলীপৰাস্থিত বাসগৃহত গৈ গৰিমা শইকীয়া গাৰ্গৰ হাতত পোষ্টমৰ্টেম ৰিপৰ্টটো দাখিল কৰিবলৈ গৈছিলে, প্ৰদান কৰিবলৈ গৈছিলে। কিন্তু গৰিমা শইকীয়া গাৰ্গে সেই ৰিপৰ্ট উভতাই পঠাইছে, গ্ৰহণ কৰা নাই, উভতাই পঠাইছে। আৰু তাৰ পিছতে কেইবাটাও প্ৰতিক্ৰিয়া কৰিছে, কেইবাটাও মন্তব্য কৰিছে। শেখৰজ্যোতি গোস্বামীৰ লগতে তেওঁ কৈছে যে তেওঁৰ স্বামীয়ে অৰ্থাৎ জুবিন গাৰ্গে ন্যায় পাব লাগিব, যিটো সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে। এই বিশেষ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে যে ন্যায় লাগিবই। তেওঁ যদি বিধি মৰা হৈছিলে তেন্তে সেই সময়ত শেখৰজ্যোতি গোস্বামীৰ লোকসকলে কিয় বাধা আৰোপ কৰা নাছিলে সেই কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে। লগতে কৈছে দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। নিশ্চয়কৈ সকলোৱে হয়তো অনুমান কৰিছে বা সকলোৱে ভাবি থাকিব পাৰে যে ৰিপৰ্টত কি আছে। নিশ্চয়কৈ ভয়ানক তথ্য থাকিব পাৰে, যি ভয়ানক তথ্যৰ বাবে অধিক কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব পাৰে দোষী শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ যিকেইজন নাম বাৰে বাৰে সাঙুৰ খাই আছে। গতিকে আজি এই পোষ্টমৰ্টেম ৰিপৰ্টটো গৰিমা শইকীয়া গাৰ্গে গ্ৰহণ নকৰি উভতাই পঠোৱাৰ পিছতেই আজি কেইটামান মুহূৰ্তৰ পূৰ্বে নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে জুবিন গাৰ্গৰ কাহিলীপৰাস্থিত বাসগৃহত। কি কথা আলোচনা কৰিছে বা কি বৈঠকত মিলিত হৈছে, কি কথাৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, আমি সবিশেষ খবৰ লৈছিলো। প্ৰত্যেকগৰাকী লোকে শুনিবলৈ ইচ্ছুক হৈ আছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই গৰিমা শইকীয়াৰ ঘৰত গৈ কি কথা বা কি বিষয়ত বাৰ্তালাপ আগবঢ়াইছে। আমি সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে বিশেষ খবৰ। আমি জনাই আছো প্ৰত্যেকগৰাকী দৰ্শকৰ কাৰণে বিশেষ খবৰ যে গৰিমা শইকীয়া গাৰ্গৰে আলোচনাৰ পিছত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্ষিপ্ৰ গতিত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, যিহেতু সকলো অসমবাসীয়ে বিচাৰিছে, জুবিন গাৰ্গৰ পত্নীয়ে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো। আৰু দেখা গৈছিলে যে জুবিন গাৰ্গৰ পত্নীৰ হাতত যি পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰদান কৰিছিলে SITয়ে, তাৰ পাছতেই এই খবৰ পোহৰলৈ আহিছে যে গৰিমা শইকীয়া গাৰ্গে সেই প্ৰতিবেদন গ্ৰহণ নাই কৰা। তেওঁ ওলোটাই ঘূৰাই পঠোৱা দেখা গৈছিলে SITৰ হাতত, যিহেতু তেওঁ বাৰে বাৰে কৈছিলে যে এইটো ৰাজহুৱা এটা বিশেষ তথ্য, গতিকে এয়া মই গ্ৰহণ কৰা নাই, মই ঘূৰাই পঠাইছোঁ। আৰু সেই তথ্য বা সেই ৰিপৰ্ট ঘূৰাই পঠোৱাৰ পাছতেই কেইটামান মুহূৰ্তৰ পিছতেই দেখা গৈছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছিলে কাহিলীপৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত। আৰু উপস্থিত হৈ সকলোৱে আচলতে উৎকণ্ঠাৰে বাট চাই আছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ বাবে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু সকলো অসমবাসীয়ে ইতিমধ্যে সেই দৃশ্য দেখা পোৱাৰ মাত্ৰকে সকলোৱে আশাৰে বাট চাই আছে, উৎকণ্ঠাৰে বাট চাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াব। আৰু জানিব পৰা মতে অতি ক্ষিপ্ৰ গতিত চলি আছে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰাই কৈ আহিছে জুবিন গাৰ্গক ন্যায় দিব, সমগ্ৰ অসমবাসীয়ে ন্যায় লাভ কৰিব, জুবিন গাৰ্গে ন্যায় লাভ কৰিব, গৰিমা শইকীয়া গাৰ্গে ন্যায় পাব নিজ স্বামীৰ হৈ। তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আজি উপস্থিত হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈয়ে তেওঁ নিশ্চয় কৈছে যে দুখৰ সমভাগী হোৱাৰ সময়ছোৱাত আচলতে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। যেহেতু জুবিন গাৰ্গৰ লগত এগৰাকী মুখ্যমন্ত্ৰী বা ৰাজনীতিবিদ হিচাপে নহয়, তেওঁৰ লগত এটা ভাল সম্পৰ্ক আছে জুবিন গাৰ্গৰ লগত। সেইবাবে সেই সময়ত দুখৰ সমভাগী হ'বলৈ গৈ প্ৰত্যেকটো কথা বতৰাৰ ক্ষেত্ৰত হওক সাহস হিচাপে থিয় দিবলৈ গৈ মুখ্যমন্ত্ৰী উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত। আৰু নিশ্চয়কৈ কেইবাটাও কথা হয়তো আগবঢ়াইছে বা আলোচনা কৰিছে। কিন্তু ক'ব লাগিব যে আজি কোনো অফিচিয়েলি নহয় বা আজি এটা ঘৰুৱা সম্পৰ্কৰ খাতিৰত বা জুবিন গাৰ্গৰ লগত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল ঘনিষ্ঠ সম্পৰ্ক আছিলে, সেইবাবে আজি গৰিমা শইকীয়া গাৰ্গৰ সন্মুখত থিয় হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এটা সাহস হৈ দুখৰ সমভাগী হ'বলৈ গৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু লগতে কেইবাটাও কথা আগবঢ়াইছে সাংবাদিক কেমেৰাৰ সন্মুখত। আৰু ইতিমধ্যে যিমানখিনি জানিব পৰা গৈছে আমি এটা কথাই ক'ব লাগিব, মুখ্যমন্ত্ৰীগৰাকীয়ে অতি ক্ষিপ্ৰ গতি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দোষীয়ে ন্যায় পাবই, দোষীয়ে শাস্তি পাবই লাগিব আৰু আমি সকলোৱে ন্যায় পাব লাগিব জুবিন গাৰ্গৰ হৈ।
যেহেতু শ্যামদলু মহন্ত সিদ্ধাৰ্থকলৈ বাৰে বাৰে নাম সামুৰ খাই আছে। কেৱল সেয়াই নহয়, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰু কেইবাগৰাকীও অসম এছ'চিয়েশ্যনৰ লোকসকল প্ৰত্যেকগৰাকীয়ে আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে দুখী বুলি ক'ব লাগিব। কিয়নো যিটো কথা আচলতে শেখৰে মন্তব্য কৰিছে যে সেই সময়ত সিদ্ধাৰ্থ বা তেওঁলোকৰ দলটোৱে লগ হৈ জুবিন গাৰ্গক বিধি মাৰিব চেষ্টা কৰিছিলে মদৰ লগত মিহলাই। যদি সেই কথা সঁচাকৈ সত্য, তেন্তে সেই সময়ত থকা প্ৰত্যেকগৰাকী লোকেই দোষী হিচাপে সাব্যস্ত হ'ব বা প্ৰমাণ হ'ব। কিন্তু এটা কথা পোহৰলৈ আহিছে যে শেখৰজ্যোতি গোস্বামীৰ কথাখিনি কিমান সত্যতা আছে, তেওঁ সঁচা কথা কৈছে নাই, সকলোকে তদন্ত কৰি আছে আৰু পষ্টমৰ্টম ৰিপৰ্ট এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। নিশ্চয়কৈ সেই খবৰ অতি সোনকালে লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কাম কৰি আছে, যথেষ্ট কষ্ট কৰিছে বা বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও যে জুবিনক যোনে হত্যা কৰিছে সঁচাকৈ তেন্তে সেইসকলে কঠোৰ শাস্তি পাব লাগিব। আৰু গৰিমা হত্যাকাৰীও ইতিমধ্যে কৈছে যে জুবিনক যোনে হত্যা কৰিছে তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি, সেয়া মৃত্যুদণ্ডও হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। কিন্তু অসমবাসীৰ ৰাইজে জুবিনৰ অনুৰাগীয়ে বিচাৰিছে যে কাৰাদণ্ড নহয়, মৃত্যুদণ্ড দিব লাগে সেইসকল অপৰাধী যিসকলে জুবিন গাৰ্গক যদি সঁচাকৈ পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰিছে জুবিন গাৰ্গৰ লগত। এতিয়া অসমৰ সম্পদ নাইকিয়া কৰিছে, সম্পদ নিষেধ কৰি পেলাই যদি জুবিন গাৰ্গক সঁচাকৈ মাৰ্ডাৰ কৰা হৈছে, তেন্তে জুবিন গাৰ্গ যিদৰে জুবিন গাৰ্গক নিষেধ কৰি গ'ল বা আমাৰ মাজৰ পৰা হেৰাই গ'ল, ঠিক একেদৰে জুবিন গাৰ্গক হত্যা কৰিব চেষ্টা কৰা সেই অপৰাধীসকলকো নিষেধ কৰিব লাগে, অৰ্থাৎ মৃত্যুদণ্ড দিব লাগে। মৃত্যুদণ্ডৰ ফাঁচীৰে অৰ্থাৎ মৃত্যুদণ্ডৰ দৰে বা ফাঁচীৰ দৰে এই ধৰণৰ কিছুমান ব্যৱস্থা কৰিলেহে হয়তো সকলোৱে ন্যায় লাভ কৰিব বুলি আশা কৰিব। সকলোৱে অতি কমেও এই দুখৰ সময়ছোৱাত ন্যায় পালোঁ বুলি সকলোৱে ক'ব পাৰিব। সেইবাবে প্ৰত্যেকগৰাকী অসমবাসী ৰাইজে অতি সোনকালেই তদন্ত বিচাৰিছে, দুখীয়া শাস্তি পোৱাটো বিচাৰিছে। গৰিমা হাইকাৰগৰাকীয়েও সেই বিষয়ৰ ওপৰতে মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ সেই কথাই কৈছে যে জুবিন গাৰ্গৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বৰ পৰা ভাল সম্পৰ্ক আছে। গৰিমা শইকীয়া ঘৰত উপস্থিত হৈ দুখৰ সমভাগী হৈছে সেই বিশেষ মৰ্মাহীন সময়টোত বা ইয়াৰোপৰি হয়তো বিভিন্ন কথা আলোচনা কৰিবও পাৰে বা সেই বিষয়ে তেওঁ সেই বিষয়ে কোৱা নাই বা প্ৰকাশ কৰা নাই। কিন্তু তেওঁ সেয়া ব্যক্তিগতভাৱে ক'লেও আমি কিন্তু দেখা গৈছে যে মুখ্যমন্ত্ৰীগৰাকী কিন্তু উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত আৰু নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকী তদন্তৰ বাবে বা ন্যায়ৰ বাবে যথেষ্ট কষ্ট কৰিছে আৰু সেইবাবে গৰিমা শইকীয়া গাৰ্গৰ ঘৰত সাহস হিচাপে থৈ দিছে। গতিকে সকলোৱে এতিয়ালৈকে আশাবাদী হৈছে। আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰীগৰাকীক সকলোৱে আশাবাদী যে নিশ্চয়কৈ জুবিন গাৰ্গে ন্যায় পাব আৰু দোষীয়ে যদি সঁচাকৈ দোষী বুলি সাব্যস্ত হয়, বৰ্তমানলৈকেতো দোষী বুলি প্ৰমাণ কিছুমান পোৱা গৈছে, তথাপিও যদি আৰক্ষীৰ আইনৰ যি নিয়ম সেই আইনৰ নিয়মে যদি সকলো ধৰণে দোষী সাব্যস্ত হয়, মৃত্যুদণ্ড দিব লাগে সেইসকল অপৰাধী। আপোনালোকে যিবিলাক ইনভেষ্টিগেশ্যনৰ সময়ত বিভিন্ন কথা বতৰা ওলাই থাকিব, যেনেকুৱা শেখৰ গোস্বামীয়ে কৈছে জুবিন গাৰ্গক বিষ দিয়া হ'ল। এতিয়া 10 তাৰিখে জুবিনৰ যিটো ভিছৰা বুলি কয়, ভিছৰা পৰীক্ষাৰ ৰিপৰ্ট আহিব। গতিকে 11 তাৰিখে আমি গম পাই যাম যে আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ'ল যোনে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। গতিকে বহুতে ভাল ক'ব, বহুতে বেয়া ক'ব, পুলিচে লিখি যাব আৰু আপোনালোকে গম পাই থাকিব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়, সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিষ দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়, এইটো হ'ল এজন অভিযুক্তৰ ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে? নিজক বচাবৰ কাৰণে দিছে নেকি বা কাৰোবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি? এই গোটেইবোৰ তদন্ততহে ওলাব। আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে আৰু আজি এতিয়া ছিংগাপুৰত আছে। মোৰো এক্টিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে
তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে শেখৰ গোস্বামী শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এইবিলাক এতিয়া আমাৰ হাতত আছে আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিব নে নাহে যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ কিন্তু মানুহৰ হেঁচাৰ হ'লে সোনকালে আহে